পানীৰ সমস্যাটো কৃত্ৰিম বান হয় কেতিয়াৰ পৰা মানে এইটো আজি ধৰক 4 বছৰমানৰ পৰা হৈ আছে আৰু 4 বছৰৰ পৰা হয় হয় মানে কিহৰ কাৰণে পানীটো মানে যোৱা নাই জমা হৈ থাকে যে পানী ইয়াত যিটো নলা আছিল সেই নলাটো বন্ধ হৈ গ'ল তাৰ ফলত এই পানীটো ইয়াতে ষ্টেগনেণ্ট হৈ গ'ল আৰু ইয়াতে আহি জমা হৈ যায় আৰু ইয়াতে আপোনাৰ ভট্টপাৰা মুৰাৰা নেক্সট এই হাইৱেৰ যিমান পানী আছে চব বেক কৰে ইয়ালৈ এই অঞ্চলটোলৈ আৰু কৰি ইয়াৰ পৰা পানীখিনি নাযায় ইয়াৰে মানুহৰ আমাৰ ৰাস্তাটোত লগতে মানুহৰ ঘৰ চোতাল এইবিলাকত পানী উঠি আৰু মানুহ ৰাইজৰ হাৰাশাস্তি হৈ আছে হয় হয় বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি এতিয়ালৈ এতিয়া বিভাগীয় কৰ্তৃপক্ষক আমি আজি 2-3 বছৰৰ পৰা কৈ আছোঁ যে আমি আমাৰ স্থানীয় MLA ভৱেশ কলিতা ডাঙৰীয়াকো কথাটো অৱগত কৰিছোঁ তাৰপিছত ইয়াৰ বৰ্তমান যিজন আমাৰ ৰঙিয়া মহকুমাৰ চিভিল SDO তেওঁৰ আগৰ যিজন চিভিল SDO দীপন বৰ্মন বুলি তেওঁকো আমি তিনিবাৰ ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ আৰু তেওঁ শেষত গৈ পেলাই ৰিপ্ৰেজেণ্টেশ্যনখন ৰঙিয়া মিউনিচিপেলিটিলৈ ফৰৱাৰ্ড কৰে আৰু মিউনিচিপেলিটিত আমি লগ কৰিলে চেয়াৰমেন বা ভাইচ চেয়াৰমেনে কয় যে আমাৰতো এখতিয়াৰৰ বাহিৰত ইমান টকা আমাৰ নাই আমি ড্ৰেইন যদি কৰিব লগা হৈ যায় বা বৰলীয়া নৈত দুইফালে হাইৱেৰ দুইফালে ড্ৰেইন বনাব লাগিলে বহু কোটি টকাৰ বাজেট গতিকে আমাৰতো ইমান টকা নাই গতিকে আমি নোৱাৰিম এতিয়া আমি ইয়াতে আমাৰ ৰঙিয়াৰ ৰাইজে আন্দোলন কৰা হৈছিল আৰু তাৰ ফলত কি হ'ল যে হাইৱেৰ 2টা পেছেজ নতুনকৈ তেওঁলোকে চেংচন কৰি আনি এই 2টা বনাই দিলে আৰু সেই একেলগতে হাইৱেৰ পশ্চিম ফালে বৰলীয়া নৈত লগোৱাকৈ 2টা নলা ড্ৰেইন কৰাৰ বিজ্ঞানসন্মত ড্ৰেইন 2টা কৰাৰ কথা আছিল আৰু সেই লৈ তেওঁলোকে প্ৰপ'জেল পঠিয়াইছিল কিন্তু আমি জনাত তেওঁলোকে যদিও কৈ আছিল যে প্ৰপ'জেল চেংচন হৈছে টেণ্ডাৰ হৈছে কিন্তু আমি এতিয়া গম পাইছোঁ যে সেইবিলাক মিছা কথা টেণ্ডাৰো হোৱা নাই প্ৰপ'জেলো পঠিওৱা হোৱা নাই এতিয়া তাৰ ফলত কি হৈছে এই আজি এমাহ ধৰি এই বৰষুণৰ ফলত আমি ইয়াতে আৰু যে কৃত্ৰিম বানত বকাই আছোঁ আৰু আমি এই অঞ্চলৰ ৰাইজে মানে ড্ৰেইনৰ ব্যৱস্থা নথকাৰ কাৰণে মানে পানীটো ইয়াতে আহি গৈছে ৱাটাৰ লগিং হৈছে তাৰোপৰি যিখন আমাৰ এই প্ৰফেচাৰ কলনী বা দীপ্তিনগৰৰ দক্ষিণ ফালে যিখন ফ্লাইঅভাৰ 6 লেন ফ্লাইঅভাৰ বনোৱা হ'ল 6 শাৰীযুক্ত যিখন উৰণীয়া সেতু বনালে সেই সেতুৰ ৰঙিয়া ছ'চাইটি চকৰ পৰা গোটেই পানীখিনি আমাৰ পশ্চিম ফালে বাগৰি আহি দুইফালে আমাৰ এই অঞ্চলতে এটা অংশ দক্ষিণ ফালে আৰু এটা অংশ আমাৰ উত্তৰ ফালে আহি ইয়াতে ভৰপূৰ হৈ যায় আৰু সেইটোৱে সমস্যা এতিয়া আজি কোনোবা আহিছিল নেকি ইয়াত আজি আমি জনাত যে আমাৰ ৰঙিয়া মহকুমাধিপতি অসামৰিক তেখেত গোস্বামী ডাঙৰীয়া আহি পেলাই চাই গৈছে আৰু গৈ আমিও টেলিফোন মোবাইলত তেখেতৰ লগত কথা পাতিছিলোঁ তেখেতে কৈছে যে আমি চাই আছোঁ কেনেকৈ স্থায়ী সমাধানটো কৰিব পাৰি গতিকে সেই কথাটো তেখেতে কৈ গ'ল আৰু আজি DC মহোদয়া অহা কথা আছিল কিন্তু আমি ৰৈ থাকিলোঁ এতিয়ালৈ অহা নাই এতিয়া আপোনালোকে কি বিচাৰে এই স্থায়ী সমাধান এটা বিচাৰোঁ যে এই অঞ্চলৰ যে দীপ্তিনগৰৰ পানীখিনি বিজ্ঞানসন্মত নলাৰ দ্বাৰাই বৰলীয়া নৈ যে কেইশ মিটাৰ দূৰৰ বৰলীয়া নৈত পেলোৱাৰ কাৰণে 2টা নলা নিৰ্মাণ কৰাৰ কাৰণে আমাৰ দাবী আৰু আমি তেতিয়াহ'লে আমাৰ স্থায়ী সমাধান হ'ব আমি আৰু এই কৃত্ৰিম বানৰ পৰা আমি মুক্ত হ'ম কিমান বছৰ ধৰি মানে এই সমস্যাত ভুগি আছে আপোনালোকে আমি 4 বছৰতকৈ অধিক সময় ভুগি আছোঁ 4 বছৰ ধৰি হয়